হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টোলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ঘৰতে ছোৱালীজনী অন্নপ্ৰাশনৰ নিয়মটো কৰিছোঁ, মানে একেবাৰে সৰুকৈ কৰিছোঁ ঘৰৰ মানুহকেইটা মিলি পেলাই। গতিকে আজিৰ দিনটো কি কৰোঁ কি নকৰোঁ গোটেইখিনি দেখাই থাকিম, চাই থাকিব। এতিয়া তাইক মই গা ধুৱাব লৈছোঁ, যিহেতু মানুহখিনি আহি পোৱাই নাই, মানে মামা ঘৰত আহি পোৱাই নাই। গতিকে তাইক গাটো ধুৱাই ল'ম বুলি ভাবিছোঁ। গতিকে চাই থাকিব আজি ভিডিঅ'টো। এইফালে তাই গা ধোৱা পানীখিনি ৰেডি কৰি ল'লোঁ। এইফালে যিহেতু মা আৰু ভাগিনজনী তাহাঁতে কেইদিনমানৰ আগতে আহিছিলে, মানে ফুৰিবলৈ আহিছিলে বোলো অন্নপ্ৰাশন খাই কৰি যাব। সেইকাৰণে সিহঁতে ৰখি গ'ল আৰু দাদা বহুত আহি আছে। এইফালে মায়ে আৰু মই তাইক গাটো ধুৱাবৰ কাৰণে লৈছোঁ আৰু ভাগিনজনীয়ে ভিডিঅ' কৰি আছে। তাই মানে গা ধুৱালে বহুত ভাল পায়, মানে তাইক গা ধুৱালে নাকান্দে। আৰু সেয়া দেখিছেনে, ফুলৰ পাতবোৰ একদম ধুমা ধুম মুখত লৈছে। তাই মানে ইমান ভাল পাইছে। আৰু এতিয়া মই তাইক ধুমা ধুম বোলো নাই, বেছি হেৰি কৰি থাকিব নোৱাৰোঁ, কাৰণ গোটেই পানী খাব বিচাৰিছে, ফুলৰ পাত খাব বিচাৰিছে। সেইকাৰণে ধুমা ধুম গাটো ধুৱাই পেলাই বোলো ভিতৰলৈ নিওঁ। তাৰপাছতে তাই অকণ খেলিব, চাবচোন, মানে খেলি ভালো পাইছে আৰু ৰ'দটো পৰিছে যে সেইকাৰণে তাই বহুত ভাল পাইছে। আৰু এই ভিডিঅ'টো আছিলে অন্নপ্ৰাশনৰ দিনাখন, কিন্তু অন্নপ্ৰাশনৰ আগদিনাখন কি কি কৰা হৈছিলে চাওকচোন। এইফালে বা আৰু ভাগিনজনী মিলি পেলাই একদম পিঠা বনাইছিলে, যিহেতু চাহৰ সৈতে দিবৰ কাৰণে এইটো বৰপিঠা বনাইছিলে। সেইকাৰণে সিহঁতে অলপ ক্লিপ ৰাখি থৈছিলে। এই ভিডিঅ'টো ৰাবেনে কৰি থৈছিলে। মই তেতিয়া ছোৱালীক খুৱাই আছিলোঁ, গতিকে মই ইমান গম নাপালোঁ, কিন্তু পিঠা বনাই থকা ভিডিঅ'টো সি ধুনীয়াকৈ ৰাখি থৈ দিলে। মই বোলো হ'ব, একো নহয়। আৰু পিঠা বনাই কৰি হোৱাৰ পিছত ৰাতিলৈ অকণমান ডেক'ৰেশ্যন কৰিছিলোঁ। ডেক'ৰেশ্যনখিনি কেনেকৈ কৰিছিলোঁ, কি কৰিছিলোঁ, সেয়া অলপ ক্লিপ ৰাখি থোৱা আছে। মানে এইবিলাক চব মেমৰি হিচাপে ৰাখি থোৱা আছে, যাতে তাই ডাঙৰ হ'লে চাব পাৰিব। গতিকে এইফালে দেখিছেনে, ডেক'ৰেশ্যনৰ কামত লাগি আছোঁ, সকলো লাগি গৈছোঁ। আৰু মানে এইফালে বায়ে বেলুন ফুলাই আছে, এইফালে জেঠাই তাইক খেলাই আছে। কিন্তু ৰুমৰ অৱস্থা নাইকিয়া হৈ আছে, যিহেতু ৰুমৰ এইখিনিতে আমাৰ অলপ জেগা আছে, সেইখিনিতে কৰা হ'ব। আৰু বেলেগ ঠাইত মানে ইমান নিমিলিব, গতিকে এইখিনিতে ভাবিলোঁ সকলোৱে মিলি কৰি আলোচনা কৰি এইখিনিতে কৰিম বুলি। এয়া বেনাৰ এখন কিনি আনিছিলোঁ, এখন লগাই দিয়াৰ পিছত বেলুনখিনি লগাই দিলেই হ'ব। তাকে সেইখন মিলাবলৈ ইমান মেজাৰমেণ্ট লৈ থকা হৈছে। এইফালে মই লাগি আছোঁ, ৰাবেন, ভিনদেউ সকলো লাগি আছোঁ। তাৰপিছত এতিয়া মাজতে আহিলে চাহ বনাই আনিলে মায়ে, চাহৰ পৰ্ব। এতিয়া চাহ এয়া দিনত বনোৱা পিঠা, গতিকে এয়া খাবলৈ লৈছোঁ। এইফালে দেহাই পূৰা ভিডিঅ' কৰিছে, মানে তাই কৈছে এইখিনি ৰাখি ৰাখি থৈ দিম। এইফালে জেঠাই যোনে য'ত যেনেকৈ পাৰিছে বহিছে আৰু খাইছে। এইফালে ছোৱালীজনী দেখিছেনে, তাই একদম কি বুজি পাইছে নাজানো, তাই পূৰা ফূৰ্তি কৰি আছে। আৰু এয়া বায়েকে এইফালৰ পৰা মাতি আছে, তাই ইমানেই ফূৰ্তি কৰিছে চাওকচোন। আৰু এইফালে হৈছে আজি পিছদিনাখন, মানে ৰাতিপুৱা। আৰু এয়া বোকাখাটৰ পৰা মাহী ল'ৰাটো আহি পালেহি। আহি পাই সিও একদম অকণ কামত লাগি গৈছে। মই বোলো বেলুনখিনি তুমি মিলাই দিয়া। এইফালে দেখিছে ফুলৰ মালা চালা আনি গোটেইখিনি একদম পূৰা ৰেডি হৈ আছে। বাকীখিনি দেখাই আছোঁ। এতিয়া মই ৰেডি হৈ ল'লোঁ, ধুনীয়াকৈ কাপোৰ সাজ পিন্ধি লৈছোঁ। আৰু ফটো উঠাৰ সময়ত আৰু কিবা অকণ কৰিম চাগে, গতিকে ছোৱালীজনীক খুৱাই ল'লোঁ। তাইক গা চা ধুলে আৰু ডেক'ৰেশ্যনটো কমপ্লিট হ'ল। কেনেকুৱা হৈছে মই দেখাম, আৰু মই কি কৰিছোঁ গোটেইখিনি দেখাই থাকিম। এয়া দেহাজনী শুই আছে। তাইক এতিয়া মই গাটো ধুৱাই ধুনীয়াকৈ টোপনি যোৱাই দিলোঁ। তাই অলপ সময় শুব, তাৰপাছত আৰু উঠাৰ পিছত দেখাম। আৰু এই সাৰুযোৰ দিছে জেঠাইকে, আৰু এইযোৰ ফুলি দিছে আইতাকে। মামাহঁতৰ ঘৰৰ পৰা সোণৰ আঙঠি এটা, কাঁহী বাতি আৰু কিবা কাপোৰ তেনেকৈ দিছে। মই দেখাম গোটেইখিনি, চাই থাকিব। এইখিনি কমপ্লিট ডেক'ৰেশ্যন কেনেকুৱা হৈছে মোক ক'বচোন দেই। আৰু এয়া দেখিছেনে, অলপ অলপকৈ কৰিছোঁ আৰু যি মন গৈছিলে। আৰু এইফালে এইবিলাক অলপ আয়োজন কৰিছোঁ। আৰু এইটো কেকটো যে ফ্ৰুইটছে দি বনাইছোঁ মই, কেনেকুৱা হৈছে জনাবচোন। এইফালে গোঁসাই ঘৰত শৰাই আগবঢ়াইছিলোঁ, গতিকে মামা মামীহঁতে গোটেইখিনি কৰি মেলি দিছে। শৰাই ভাঙিছে আৰু মানে নাম গোৱা সময়খিনি দেখুওৱা নহ'লে, গতিকে প্ৰসাদ দিছে। আৰু এইফালে খাৰু পাত, এই পাত সোণৰ দেউতাক আৰু মোৰ ফালৰ পৰা তাইক দিছোঁ। লগতে এযোৰ ৰূপৰ খাৰু দিছোঁ। কেনেকুৱা লাগিছে জনাবচোন দেই। একদম আমাৰতো বহুত মৰম লাগিছে। এইফালে এতিয়া অন্নপ্ৰাশনৰ নিয়ম কৰিবলৈ লৈছে, আৰু দুইটা মোমায়েকে কৈছে যে দুইটাই বহি পেলাই তাইক নিয়মটো কৰা। আৰু জীৱনৰ যিহেতু প্ৰথম অন্ন ভাত আৰু পানী, গতিকে দুইটাই প্ৰথমতে সেই এটাই পানী খোৱাবি, এটাই ভাত খোৱাবি। গতিকে সেয়া ভাত আৰু পানী মুখত দিয়াৰ আগতে এতিয়া এই নিয়ম ভাগ কৰিব লৈছে। তাই প্ৰথমতে ধৰিলে ধান ধৰাৰ পিছতে দ্বিতীয়তে ধৰিলে তাই সোণৰ পিছতে ধৰিলে তাই পইচা। কিন্তু মই মানে মনে প্ৰাণে বিচাৰি আছিলোঁ যে তাই কিতাপখনত ধৰক, গতিকে মই ওচৰতে বহি যিমান পাৰোঁ মই কিতাপখনে কলমটোৱে তাইক আগলৈ দি আছোঁ। কিন্তু মোমায়েকহঁতে কৈছে নাই, তাইক টাইমতে ধৰিবলৈ দে, গতিকে কাঁহীখন ঘূৰাই দিলে।
আৰু তাই সেই শেষত গৈ পেলাই সেই পইচাটোকে ধৰিছেগৈ আৰু। কিন্তু মই সেয়া চাওকচোন, মই যিমান পাৰোঁ মানে কলমটোকে আগুৱাই দি আছোঁ যে কলমটো ধৰিলেও ধৰ, নাই 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 নহ'ব, তাই একদম পইচাটোহে ধৰিলেগৈ। বাৰু যিয়ে নহওক বেয়া লগা নাই, ধান সোণ আৰু পইচা ধৰিছে। আৰু সকলোৱে কৈও আছিলে যে তাই লক্ষী, ছোৱালী মানুহ লক্ষী, গতিকে লক্ষীয়ে প্ৰথম লক্ষীকে ধৰিব, আৰু হয়ো তাই ধানকে ধৰিলে। এতিয়া এইখিনি নিয়ম হোৱাৰ পিছতে ডাঙৰ মোমায়েক মামীয়েকে দিলে তাইক এটা সোণৰ আঙুঠি, আৰু আঙুঠিটো বহুত মৰম লগা আছিলে, গতিকে সেয়া পিন্ধাই দিছে। তাই মানে ভাবি আছে কি হৈছে এইবিলাক, আজি মানে তাই কনফিউজ হৈ গৈছেগৈ। আৰু এতিয়া প্ৰথম তাইক মুখত দিব পানী, সৰু মোমায়েকে সেয়া পানী টেষ্টটো তাই প্ৰথম লওঁতে মুখখন অকণমান কিবা কৰিছিলে, তাৰপিছতে তাই বুজি পোৱা হ'ল। কিন্তু এটা কথা ভাল যে তাই একো আমনি নকৰিলে, মানে বেলেগ ল'ৰা ছোৱালী দেখিছোঁ যে মুখত কিবা এটা দিয়াৰ লগতে বহুত আমনি কৰে, কিন্তু তাই আমনি নকৰিলে। এতিয়া ডাঙৰ মোমায়েকে সেয়া পায়স মুখত দিছে, তাই খাইছে যেনিবা ধুনীয়াকৈ, যোনে যিটো খুৱাইছে সেইটোৱে খাইছে। আৰু এইখিনি কৰা হোৱাৰ পিছত দুইটা মোমায়েকে মুখত ভাত দিয়াৰ পিছতে বোলো নাই, আমি মাক দেউতাকে দিম, মানে আমাৰো বহুত ইচ্ছা আছিলে যে আমি দুইটাই মিলি পেলাই তাইক ভাত খুৱাম। গতিকে মোমায়েকহঁতে খোৱা হোৱাৰ পিছতে আমি দুইটা বহি ল'লোঁ। তাৰপিছতে আমাক ওচৰতে মানে যোনে যোনে খুৱাব আছিলে গোটেইখিনিয়ে খুৱাই দিছে। আৰু মই তাইক কোচত লৈ পেলাই মই দেউতাকক কৈছোঁ যে তুমি খুৱাই দিয়া, কিন্তু দেউতাকৰ মতে হ'ল যে তাইক মই মোৰ নিচিনা বনাম, মানে দেউতাকে মাছ মাংস খাই বহুত ভাল পায়, গতিকে কৈছে মই মোৰ হাতেৰে প্ৰথম তাইক মাংস খুৱাম। আৰু হয়ো তাইক মানে মাংস খুৱাই দিছে, কিন্তু তাই অকণমানো কান্দা নাই। মানে সেয়া বায়ে সেইফালৰ পৰা গালিয়ে দিছে, কৈছে জ্বলা পাব কিবা পাব, নাই তাই অকণমানো নাকান্দিলে, ধুনীয়াকৈ খাইছে। ময়ো ভাবিছিলোঁ জ্বলা পাব, চিঞৰিব নেকি, কিন্তু নাই। তাৰপিছতে লগে লগে সেয়া পায়স খুৱাই দিলে, তাৰপিছতে মই বোলো ময়ো অকণ খুৱাই দিওঁ। আৰু এইফালে পায়সখিনি খুৱাই হৈছে, তাৰপিছত ফটো উঠিবৰ কাৰণে প'ষ্ট দুটামানো দিলোঁ দেই। দুইটাই মিলি পেলাই দুইটাই একেলগে খোৱা এটা ফটো এখন ৰাখোঁ। এইফালে আইতাক কৈছে খুৱাবলৈ, মানে মায়েতো তাইক সোণৰ ফুলিযোৰ আগতীয়াকৈ দিলে, গতিকে এতিয়া মায়ে কৈছে মই খুৱাই লওঁ। খুৱাই হোৱাৰ পিছতে মানে চবকে কৈছোঁ আৰু যোনে যোনে খুৱাবলৈ বিচাৰিছে সকলোৱে খুৱাওক, কাৰণ সকলোৰে আশা থাকে যে আমিও খুৱাম বুলি। গতিকে মই বহিয়ে লৈছোঁ, মই বহি লৈছোঁ, যোনে যোনে খুৱাবলৈ বিচাৰিছে খুৱাওক। আৰু এইফালে বায়েকহঁতে সিহঁতেও লাগিছে আমিও খুৱাম, বোলো নাই সকলোৱে খোৱা, সৰু সৰু ল'ৰা ছোৱালী বেছি আশা কৰে। তাৰপিছতে আহিলে জেঠুৱেকে কৈছে যে আমিতো মাছ মাংস মানুহ নহয়, মানে বা আৰু ভিনদেউৱে মাছ মাংস নাখায়, ভিনদেউৱেতো অলপ খালেও বায়েতো একেবাৰে নাখায়। গতিকে ভিনদেউৱে কৈছে যে মই দালি খুৱাম, গতিকে সেয়া দালি খুৱাইছে, তাই খাইছে ধুনীয়াকৈ। আৰু মই এইফালে গামোচাখন পাৰি দিছোঁ যাতে কাপোৰযোৰ লেতেৰা নহয়, কাৰণ ফটো চটো ধেৰ উঠিবলগীয়া আছে। আৰু এইফালে ভিনদেউৱে খোৱা হোৱাৰ পিছতে আকৌ সেই ডাঙৰ বায়েক আহিছে মুমু, তাইও মানে বহুত আশা কৰিছে, সকলোৱে খুৱাইছে, আমি কাকো হেৰি কৰা নাই যে সকলোৱে খুৱাই দিয়ক। তাৰপিছত তাই খুৱাই হোৱাৰ পিছতে এতিয়া জেঠাইকে খুৱাব, আৰু জেঠাইকে কি খুৱাব চাবচোন। জেঠাইকে কৈছে যে আমিতো মাছ মাংস নাখাওঁ, কাৰণ মানে মই কৈছোঁৱে ভিনদেউৱে অকণমান খালেও বায়েতো একেবাৰে নাখায়, গতিকে সেই বায়েও অকণমান পায়স খুৱাই দিলে, কৈছে তই মোৰ ফালে হ'ব লাগিব দেই, সেয়া দেখিছেনে। তাৰপিছত এতিয়া মাহীয়ে খুৱাব লৈছে, এয়া মাহীয়ে তাইক এটা ৰূপৰ চেইন দিছে। আৰু সকলোৱে খুৱাই বোৱাই হোৱাৰ পিছতে আমি বাহিৰত ফটো উঠিবলৈ গ'লোঁ, যিহেতু ফটো আৰু ভিডিঅ' লাগিব। আৰু ভিতৰত যিহেতু মানুহখিনি আহি গৈছে, বাহঁতে ভিনদেউহঁতে মিলি বৌহঁতে মিলি মানে একদম মানুহখিনিক ভাত দিয়াত লাগি গৈছে। আৰু এইফালে আমি ফটো উঠিবৰ কাৰণে বাহিৰলৈ আহি গ'লোঁ। প্ৰথমতে ফটো উঠিছে ডাঙৰ মোমায়েকে, আৰু মোৰ কামটো হ'ল তাইক কেমেৰালৈ চোৱাব লাগে। তাই বাহিৰত আহি ইফালে সিফালে চোৱাত লাগি গ'ল, গতিকে তাই কেমেৰালৈ নাচায়, আৰু মই যিমান পাৰোঁ হাত চাপৰি বজাইছোঁ, কিবা কৰিছোঁ, সেয়া। তাৰপিছত ডাঙৰ মোমায়েকে উঠি হোৱাৰ পিছত এতিয়া আমি বাটলৈ আহিলোঁ, আমি দুইটাই বোলো উঠাওঁ, আৰু আমাক ধুনীয়াকৈ ফটো দীপজ্যোতিয়ে উঠাই দিছে। আৰু দীপজ্যোতিৰ কথাটো মই আগতেও কৈছোঁ আৰু এতিয়াও ক'ম, সি বহুত ধুনীয়া ফটো উঠায়। আৰু মানে মোৰ জীৱনৰ যিমান যি মানে ডাঙৰ মুহূৰ্ত গৈছে, বিয়া হওক, তাইৰ অন্নপ্ৰসন্ন হওক বা পঞ্চমীত হওক, গোটেইখিনিতে মই দীপজ্যোতিকে বিচাৰোঁ, আগলৈও বিচাৰিম। দীপজ্যোতিক মানে মই বহুত ভাল পাওঁ, বহুত তাৰ কামবিলাক ভাল লাগে। গতিকে এই ফটোবিলাক মই দি দিছোঁ, তাইৰ ফটো অলপ। গতিকে ভিডিঅ'টো কেনেকুৱা পালে জনাব। আৰু তাইৰ অন্নপ্ৰসন্ন আছিলে মাৰ্চৰ 27 তাৰিখে, কিন্তু ভিডিঅ'টো আপলোড কৰা বহুত দেৰি হৈ গ'ল, যিহেতু মই তাইক লৈ পেলাই এতিয়া সময় অলপ মিলাব দিগদাৰ হয়। আৰু ভিডিঅ'বোৰ মই আচলতে আজিকালি মেমৰি হিচাপে দিওঁ, যাতে তাই ডাঙৰ হ'লে চাব পাৰিব যে মোক লৈ মায়ে কি কৰিছিলে, বা মোৰ অন্নপ্ৰসন্নত কেনেকুৱা কি কৰা হৈছিলে। গতিকে ৰাখি থ'লোঁ, ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব, লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।